নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান বেংকৰ ভেকেন্সি কোম্পানী অফিচৰ ভেকেন্সি আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হঠাৎ খালি গুগলত আহি টাইপ কৰি দিল হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব আবেদন কৰিব পাৰিব আজি আপোনালোকৰ কেনেৰা HSBC বেংকৰ পৰা ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব এপ্ৰিলৰ 1 তাৰিখে ৱাক ইন ইন্টাৰভিউ হ'ব যোন ইন্টাৰেষ্টেড ক্যান্ডিডেট হয় যাব পাৰে ডাইৰেক্ট ইন্টাৰভিউ কোনো শৰ্ট লিস্টেড কৰা এইবোৰ টেনচন ল'ব দৰকাৰ নাই ডাইৰেক্ট গলে হ'ল মই দেখাই দি আছো ক'ত কি এপ্লাই কৰিব কানাড়া বেংক বুলিয়ে নহয় ভাল ভাল কোম্পানী অফিচ আৰু ইনষ্টিটিউটৰ ভেকেন্সি আছে সম্পূৰ্ণ যেটা ভিডিওটো চাব বস্তুখিনি ভালদৰে বুজি হ'ব আৰু কেনেকৈ কি আবেদন কৰিব গোটেইবোৰ ক্লিয়াৰলি বুজি হ'ব সম্পূৰ্ণ চাবলৈ চেষ্টা কৰক আৰু ৰাতিও আমি আলোচনা কৰিছিলো মাইক্ৰ ফাইনেন্স বেংকৰ ইন্টাৰভিউ আছে এইটো আপোনালোকৰ একেদিনাই পৰিছে দুটা ইন্টাৰভিউ কোনটো ইন্টাৰেষ্টেড হৈ যাব পাৰে সো এনেকৈ বহুত ভেকেন্সি আহি থাকে অল আসাম ভেকেন্সি চলি আছে স্কোডা কাৰ কোম্পানী ভেকেন্সি পেকেজিং কোম্পানী প্ৰাইভেট জব নিউজ ইন আসাম প্ৰাইভেট অফিচৰ ভেকেন্সি FMCG কোম্পানী ভেকেন্সি ফ্ৰিল্যান্স পেট্ৰলিয়ামৰ সব বহুত ভেকেন্সি আহি থাকে মই সদায় আপোনালোকক দুটা ভিডিও দিবলৈ চেষ্টা কৰোঁ অফিচত যোৱাৰ আগত অফিচৰ পৰা আহি এটা ভিডিও যাতে আপোনালোকৰ অলপ হ'লেও লাভ হয় আৰু কনসালটেন্সি নোযোৱাকৈ ঘৰত বহি বহি চাকৰি পায় মই সদায় আপোনালোকক এটা নহলে এটা কমেন্ট পঢ়ি দেখাই দিওঁ সো এনেকৈ এপ্লাই কৰক ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ কোনো ফিজ দিব নালাগে স্যালাৰিও ভালেমান হ'ব আৰু এপ্ৰিলত ইন্টাৰভিউ হ'ব প্ৰথম ভেকেন্সি আজিৰ দিনৰ আপোনালোকৰ আহিছে জিঅ ইনফো টেকনলজিজ প্ৰাইভেট লিমিটেডৰ ভেকেন্সি 15টা সাৰ্ভেয়াৰ ভেকেন্সি ITI কৰা মাষ্ট হেভ DGPS অপাৰেটৰ আৰু আপোনালোকৰ আসামৰ ভেকেন্সি গোটেইকেইটা ইমেইল আইডি দি আছে নিজৰ বায়োডাটাখন পঠাই দিয়ক 2 এপ্ৰিলৰ ভিতৰত হিমতে পিছলৈ যদি ইন্টাৰভিউ কাৰণে মাতে আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি কেনাৰা HSBC বেংকৰ পৰা ভেকেন্সি লাইভ ইন্সুৰেন্সৰ ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ হ'ব আপোনালোকৰ পোষ্টৰ নাম হ'ল ফ্ৰণ্টলাইন সেলস কানাড়া বেংকৰ্স চেনেল তাৰপিছত এইটোৰ কাৰণে আপোনালোকৰ 6 মাহৰ পৰা 3 বছৰ এটা লাইফ ইন্সুৰেন্স বা বেংকিং সেক্টৰত কাম কৰা অভিজ্ঞতা হ'ল আৰু লোকেল ক্যান্ডিডেট মানে ওচৰৰ বাজৰ গুৱাহাটীৰ যেমান ক্যান্ডিডেট আছে প্ৰেফাৰেন্স দিয়া হ'ব এইটো চাকৰিৰ কাৰণে খালি গ্ৰেজুৱেচন লাগে গ্ৰেজুৱেচন হ'লে এইটো চাকৰিৰ কাৰণে ইন্টাৰভিউলৈ যাব পাৰিব 1 তাৰিখে 1 এপ্ৰিলত ইন্টাৰভিউ আছে মানে মানডে পৰিছে কানাড়া HSBC বেংক 3rd ফ্লোৰ গানপাটি এনক্লেভ GS Road গুৱাহাটী আসাম সো যাক অৰিজিনাল কপিখন লাগে আৰু ডিটেইলছ চাই ল'ব খুজে এটা ক্লিয়াৰলি দিয়া আছে ক্লিয়াৰ ক্লিক কৰিলে অৰিজিনাল কপিখন পাই যাব ডাউনলোড কৰিব পাৰে আৰু কাবাক যদি শেয়াৰ কৰে হেখন কপি শেয়াৰ কৰিব পাৰে হিয়তি ইন্টাৰভিউলৈ আহিব পাৰিব নে ভেকেন্সিলৈ যাম নে ভেকেন্সি আমিনগাঁৱৰ পৰা আহিছে দুৰাৰ ওপৰৰ পৰা ভেকেন্সি আৰু প্ৰডাকশন মেনেজাৰ নাইট শিফটৰ কাৰণে আমিনগাঁও 5 বছৰ প্লাস অভিজ্ঞতা লাগিব মহৰা আপোনাক কঙে যেমান ভাল এক্সপেৰিয়েন্স বিচাৰে হেমানে ভাল স্যালাৰি হ'ব এটা চাকৰিত প্ৰায় আপোনাকৰ 35-40,000 ৰ পাব তাতকৈ বেছি হ'ব পাৰে ইন্টাৰভিউলৈ গৈ চাওক যাৰ অভিজ্ঞতা আছে টিম মেনেজমেন্ট কৰিব লাগিব ডিসপ্লে প্লেনিং কৰিব লাগিব গোটেইখিনি চাব লাগিব ওভাৰঅল প্ৰডাকশনখিনি যেটো নাইট শিফটত আপোনাৰকে হেড হিচাপে থাকিব থৈ দিব আৰু টাটা 1MG কোম্পানীৰ ভেকেন্সি ওয়্যাৰহাউস এক্সিকিউটিভ অফৰোলৰ কাৰণে গুৱাহাটীৰ ভেকেন্সি স্যালাৰি হ'ব নেগোচিয়েবল 1 to 3 ইয়াৰ্স এটা ওয়্যাৰহাউস অপাৰেচনৰ অভিজ্ঞতা লাগিব 5টা ভেকেন্সি আছে ষ্ট্ৰং লিডাৰশিপ এনালিটিক্যাল স্কিল তাৰপিছত কমিউনিকেশন আৰু ইন্টাৰপাৰ্সনাল স্কিল ভাল হ'ব লাগিব এবিলিটি টু ওয়ার্ক ইন এ টিম আৰু গোটেইখিনি পঢ়ি ল'ব ডিটেইলছ দিয়া আছে যোন ইন্টাৰেষ্টেড হয় যাৰ বেচেলৰ ডিগ্ৰী আছে মানে গ্ৰেজুৱেচন হৈ আছে আৰ্টছ সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমত হিয়তে নিজৰ ৰিজিউমিখন পঠাই দিয়ক 2 এপ্ৰিলৰ ভিতৰত আৰু যেতে ইমেইল দি চাকৰিবোৰ এপ্লাই কৰে কোনটো পোষ্টত আবেদন কৰিছে এটা সাবজেক্ট নাম লিখি দিব একদম নকৰিব হেডিংটো ভালকৈ লিখক বহুত হেডিংটো লিখি নিদিয়ে ডাইৰেক্ট ৰিজিউমিখন বা সিভিখন পঠাই দিয়ে হেনক কিটাও চাকৰি নাপায় ভালদৰে ৰিজিউমিখন পঠাওক হেডিং ভালকৈ লিখক সাবজেক্ট লাইন কোনটো পোষ্টত আবেদন কৰিছে এটা লিখি দিয়ক তাৰ পিছতে পঠাওক এদিন হলে একদিন আপোনাৰ 1 মান্থৰ ভিতৰত মই গ্যাৰান্টি দি কৈছো দুটা বা তিনটা ইন্টাৰভিউলৈ মাতিব সব চাকৰি এপ্লাই কৰিব লাগিব নেভিগেন্সি আমৃত সিমেন্টৰ ভেকেন্সি লিমিটেডৰ এইটো আপোনালোকৰ মেনেজমেন্ট ট্ৰেইনাৰ ভেকেন্সি ইন ফাইনেন্স আৰু একাউন্টছ ডিপাৰ্টমেন্টৰ কাৰণে দুটা ইন্টাৰভিউ ৰাউন্ড হ'ব ইমিডিয়েট জয়েনিং কৰিব লাগিব 12 পাস বেসিক কোৱালিফিকেশন বিচৰা নাই 12 পাস 70% লাগে বা এভব এখিনি চাই ল'ব আৰু 55% লাগে ইউজি মানে আন্ডাৰ গ্ৰেজুৱেট সো আপোনালোকৰ মেঘালয় প্লেন্টৰ কাৰণে আহিছে ফ্ৰেছাৰ্ছ হ'ব লাগিব গ্ৰেজুৱেট কৰা হ'ব লাগিব বিকম এমকম এমবিএ ইন একাউন্টছ এইকেইটা ভিতৰত এটা হ'লে হ'ল বিকম হ'লে হ'ল বা এমকম হ'লে হ'ল আৰু মেন্ডেটৰি এক্সেল টেলি এছএপি এইবোৰ লাগিব এজ পাৰ ইন্ডাষ্ট্ৰি নৰ্মছ হিচাপে স্যালাৰি পাব ইমেইল আইডি দি আছে 2 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইন্টাৰভিউলৈ মাতে
আপোনালোক ডাইৰেক্টলি যাব পাৰিব নে ভেকেঞ্চি ৰেডিচন ব্লু হোটেল নিউ দিল্লী দ্বাৰকাৰ পৰা আহিছে বহুতে কয় তাতে নিউ দিল্লীৰ জব লাগে আমি বহুত কিন্তু নিউ দিল্লীতে পঢ়া শুনা কৰে তাৰপিছত ডাইৰেক্ট এটা চাকৰি বিচাৰে সিহঁতৰ কাৰণে এইবোৰ আনিছোঁ অলপমান নিউ দিল্লী মেঘালয়ৰ ভেকেঞ্চি অসমৰ বাহিৰতো অলপমান কৰক এক্সপিৰিয়েঞ্চটো লওক তাৰপিছত অসমত আহক আৰু প্ৰথম ভেকেঞ্চি নিউ দিল্লী যোনটো ৰেডিচন ব্লু আমাৰ গুৱাহাটীতো আছে আৰু দিল্লীতো আছে দিল্লীখন বাৰু পুৰণা গেষ্ট সাৰ্ভিস এছ'চিয়েট ফ্ৰণ্ট অফিচৰ কাৰণে ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেট হ'লে হ'ল F&B সাৰ্ভিসৰ কাৰণে হোটেল মেনেজমেণ্ট কৰা হ'ব লাগিব তেতিয়াহে এইটো চাকৰিৰ কাৰণে আবেদন কৰিব লাগিব ইমেইল আইডি দি আছে 2 এপ্ৰিলৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতে যাব লাগিব নে ভেকেঞ্চি এটা ৰেপুটেড ছাপ্লাই ফাৰ্মৰ পৰা ভেকেঞ্চি ছাপ্লাই ফাৰ্মখনৰ নাম হ'ল কল্যাণ ট্ৰেডাৰ্ছ এইখন আপোনালোকৰ ISBTৰ ওচৰতে আছে এইটো কাৰণে ডাটা এন্ট্ৰি অপাৰেটৰ মেলৰ কাৰণে ভেকেঞ্চি 2 হুইলাৰ এখন হ'ব লাগিব আৰু বিকম পাছ কৰা হ'লে হ'ব বা গ্ৰেজুৱেট হ'লে হ'ব কিন্তু একাউণ্টেণ্টৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব একাউণ্টেণ্ট আপুনি জানে বিকম বা এমকম হ'বই লাগিব GM ট্ৰেডাৰ এক্সপাৰ্ট হ'ব লাগিব আৰু তিনটা ভেকেঞ্চি এটা আছে ডাটা এন্ট্ৰি অপাৰেটৰ অৰ্থাৎ DO বুলি কয় বহুতে একাউণ্টেণ্ট তাৰপিছত আছে GM টেন্ডাৰ এক্সপাৰ্টৰ ভেকেঞ্চি হ্যান্ডসাম স্যালাৰি হ'ব নেগোচিয়েবল হ'ব WhatsAppত পঠাই দিব পাৰে WhatsApp নম্বৰ দি আছে ইমেইল আইডি দি আছে আৰু ডাইৰেক্ট যোনে ইন্টাৰেষ্টেড হয় কন্টেক্ট নম্বৰ দি আছে অফিচত ডাইৰেক্ট কন্টেক্ট কৰি বস্তুবোৰ হুডি ল'ব পাৰে নে ভেকেঞ্চি অৰেঞ্জ এভিয়েশ্যন প্ৰাইভেট লিমিটেডৰ ভেকেঞ্চি CAD ইঞ্জিনিয়াৰ ভেকেঞ্চি এটা আছে মিনিমাম 3 বছৰ অভিজ্ঞতা লাগিব নেশ্যনেল হাইৱে বা ব্ৰিজ কনষ্ট্ৰাকচন প্ৰজেক্টত কাম কৰাৰ আগতে বিটেক বা ডিপ্লোমা ইন সিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব লোকেশ্যন হ'ল ধুবুৰী এৰিয়াত আপোনাৰ পোষ্টিং হ'ব যাৰ অভিজ্ঞতাখিনি আছে ভালেমান স্যালাৰি পাব ইমেইল আইডি দি আছে 2 এপ্ৰিলৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টত আবেদন কৰিছে হেডিঙত লিখি লয় এপ্লিকেশ্যন এপ্লাইড ফৰ দা পোষ্ট অফ CAD ইঞ্জিনিয়াৰ বুলি তাৰপিছত পঠাই দিয়ক সেইমতে পিছলৈ যদি ইণ্টাৰভিউলৈ মাতে আপোনাক জনোৱা হ'ব নে ভেকেঞ্চি ৱান্টেড ফিমেল টিচাৰ এখন ৰেপুটেড প্লে স্কুলৰ পৰা আহিছে লাচিত নগৰত আছে প্লে স্কুলখন WhatsApp নম্বৰ দি আছে WhatsAppত পঠাই দিয়ক নিজৰ ৰিজুমিখন গ্ৰেজুৱেট হ'লে হৈ যাব লাগে বা BEd যদি আছে হৈ যাব লাগে নে ভেকেঞ্চি চেষ্টা অৰ্গেনাইজেশ্যনৰ পৰা ভেকেঞ্চি প্ৰগ্ৰাম এছ'চিয়েটৰ ভেকেঞ্চি ফাইনেন্স আৰু একাউণ্টছৰ কাৰণে এইটোৰ কাৰণে মিনিমাম গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব গ্ৰেজুৱেশ্যন ডিগ্ৰী হ'ব লাগিব কমাৰ্চ অৰ্থাৎ বিকম পাছ কৰা হ'ব লাগিব মিনিমাম 50% হ'ব লাগিব নলেজ হ'ব লাগিব টেলি ERP এইটো আপোনাক যেটা কোৰ্সটো কৰে এইটো শিকায় বা কম্পিউটাৰ কোৰ্স PGDC এইবোৰ কৰিলেও টেলি শিকায় বা টেলি বেলেগকৈ শিকি ল'ব পাৰে এনেকুৱা কথা নহয় যে কোৰ্সটো শিকাব বেলেগকৈ শিকি ল'ব পাৰে জব লোকেশ্যন গুৱাহাটী 17,000 পাৰ মান্থ এটা পাব ইমেইল আইডি দি আছে 31 মাৰ্চৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টত আবেদন কৰিছে প্ৰগ্ৰাম এছ'চিয়েট বুলি দিয়ক তাৰপিছত পঠাই দিয়ক নে ভেকেঞ্চি লৈ যাম নে ভেকেঞ্চি প্ৰগ্ৰাম এছ'চিয়েট এইটো অপাৰেশ্যনৰ ভেকেঞ্চি এইটো কাৰণে খালি গ্ৰেজুৱেট হ'লে হ'ল মিনিমাম 50% ফৰ গ্ৰেজুৱেট আৰু 45% ফৰ ST আৰু OBC কাৰণে লৱাৰ আছাম ৰিজন মানে আপোনালোকৰ লৱাৰ আছামত পৰে ৰঙিয়া নলবাৰী এইবোৰত পোষ্টিং হ'ব পাৰে 17,000 পাৰ মান্থ পাব ইমেইল আইডি দি আছে ইমেইল আইডিত নিজৰ ৰিজুমিখন পঠাই দিয়ক 31 মাৰ্চৰ ভিতৰত আৰু চেষ্টা অৰ্গেনাইজেশ্যনক যাক অৰিজিনেল কপিখন লাগে আমাৰ অলপমান পিছত টেলিগ্ৰাম গ্ৰুপ বা WhatsApp গ্ৰুপত দি দিয়া হ'ব তাতে পাই যাব টেলিগ্ৰাম গ্ৰুপ বা WhatsApp কোম্পানী গ্ৰুপত জইন কৰিলে পাই যাব অৰিজিনেল কপিখন দি দিয়া হ'ব তাতে চাই আবেদন কৰিব পাৰিব সো ফ্ৰেণ্ড আজিলৈ মানে যে ভিডিওটা চাই ভাল লাগিল ভিডিওটো লাইক কৰক বহুতে লাইক নকৰে 100+ লাইকৰ এটা এম ৰাখিছো তাতে তেতিয়া কালি ৰাতিপুৱা 100+ জব এটা লৈ আহিম স্পেশাল ভিডিও হ'ব এইটো এটা 100+ লাইক কৰক আৰু শ্বেয়াৰ কৰি দিয়ক নিজৰ বন্ধু বান্ধৱীৰ সৈতে বা ঘৰৰ পৰিয়ালৰ সৈতে যোনে চাকৰি বিচাৰিছে যাতে সিহঁতৰ এটা হেল্প হৈ যায় আজিলৈ মানে কিবা যদি সুধিব কমেন্ট সেকশনত সুধিব পাৰে আমাৰ WhatsApp গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ Facebook গ্ৰুপ যদি জয়েন কৰে কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব যোনবোৰ ভিডিঅ দিয়া নহয় সেইবোৰ স্পেশাল আপডেট থাকে গ্ৰুপ বিলাকতে দিয়া হয় গ্ৰুপ বিলাকত জয়েন কৰি থব আজিলৈ মানে আগৰ ভিডিঅ'বোৰ চাই থাকিব